শ্ৰদ্ধেয় সংবাদকৰ্মীসকল, আগন্তুক 2024 চনৰ নিৰ্বাচনৰ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায় সম্পৰ্কে আমি এই সংবাদমেল আয়োজন কৰিছোঁ। উজনি অসমত গৌৰৱ গগৈ ডাঙৰীয়াক যোৰহাটত আৰু ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক বিপুল ভোটত জয়যুক্ত কৰাবৰ কাৰণে আমি প্ৰথমতেই ডিব্ৰুগড়বাসী ৰাইজ আৰু যোৰহাটবাসী ৰাইজক প্ৰথমতে অনুৰোধ জনাইছোঁ। ইতিমধ্যে আমি দেখিছোঁ যে যোৰহাটৰ ৰাইজে মন বান্ধি লৈছে যে এইবাৰ বিজেপিক পৰাভূত কৰিব, সাম্প্ৰদায়িক বিজেপিক পৰাভূত কৰিব, ফেচিষ্ট বিজেপিক পৰাভূত কৰিব আৰু আমাৰ দেশৰ জনগণৰ বাক স্বাধীনতা হৰণ কৰা এইবাৰ বিজেপিক সম্পূৰ্ণৰূপে পৰাভূত কৰিবৰ কাৰণে যোৰহাটবাসী ৰাইজে নিজে এইবাৰ নিৰ্বাচন খেলা যেন অনুভৱ হৈছে। ঠিক তেনেকৈ কেইদিনমানৰ আগতে মই পৰহিৰ দিনটোত ডিব্ৰুগড় লোকসভা সমষ্টিত 6খনমান নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছিলোঁ আৰু দেখা গৈছে যে ডিব্ৰুগড় লোকসভা সমষ্টি বিশেষভাৱে আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীবিলাকে সম্পূৰ্ণৰূপে এইবাৰ লুৰিণজ্যোতি গগৈক জয়ী কৰাবৰ কাৰণে সম্পূৰ্ণৰূপে প্ৰস্তুত হৈছে। এইবাৰ বিজেপিৰ একমাত্ৰ ভৰসা হ'ল বহিৰাগতসকল। এইবাৰ বিজেপিৰ একমাত্ৰ ভৰসা হ'ল তেওঁলোকৰ সাম্প্ৰদায়িক ৰাজনীতি উজনি অসমত। আমি দেখিছোঁ যে যোৰহাট লোকসভা সমষ্টিৰ সকলো খিলঞ্জীয়া মানুহ, আহোম, চুতীয়া, কোচ, কলিতা, ব্ৰাহ্মণ, মিচিং, কৈবৰ্ত বা অনুসূচিত জাতি, দেউৰী, সকলো জাতিৰ মানুহে ঐক্যবদ্ধ হৈছে যে তেওঁলোকে এইবাৰ নিৰ্বাচনত গৌৰৱ গগৈক জয়ী কৰিব। আৰু এনেকুৱা এটা উত্তাপ সৃষ্টি হৈছে, এক্সাইটেড হৈ আছে মানুহ। সঁচা কথা ক'বলৈ গ'লে শব্দটো এক্সাইটেড, মানুহ এনেকুৱাকৈ উত্তেজিত হৈ আছে যে কোনদিনা 19 তাৰিখে আহিব আৰু কোনদিনা গৌৰৱ গগৈক ভোটদান কৰি এইবাৰ নিৰ্বাচনত বিজেপিক এটা প্ৰকৃত শিক্ষা দিব, তাৰ কাৰণে অতি উৎসুকতাৰে সৈতে ৰৈ আছে। অতি উৎসুকতাৰে সৈতে ৰৈ থকাটো আমি দেখিবলৈ পাইছোঁ। মই নিজে মাজুলী ভ্ৰমণ কৰিছিলোঁ, মই নিজে বিহুৰ দিনা মৰিয়নি ভ্ৰমণ কৰিছিলোঁ, মৰিয়নি বিধানসভা সমষ্টি আৰু যোৰহাট লোকসভা সমষ্টিৰ প্ৰায় প্ৰত্যেকটো বিধানসভা সমষ্টি ভ্ৰমণ কৰি মই নিশ্চিত হৈছোঁ যে আটাইকেইটা বিধানসভা সমষ্টিত গৌৰৱ গগৈ এইবাৰ লিড ল'বলৈ, গৌৰৱ গগৈ এইবাৰ সংখ্যাগৰিষ্ঠতা প্ৰতিপন্ন কৰিবলৈ সক্ষম হ'ব। আৰু মূলতঃ ৰাইজে নিজেই সিদ্ধান্ত গ্ৰহণ কৰিছে যে এইবাৰ গৌৰৱ গগৈক জিকাব। আমি দেখিবলৈ পাইছোঁ যে ৰাইজে আচলতে বিজেপিৰ ইমান দিনৰ যি নিৰ্যাতন, মানুহৰ বাক স্বাধীনতাৰ ওপৰত আক্ৰমণ, বস্তুৰ মূল্য বৃদ্ধি কৰি মানুহৰ ওপৰত কৰা হাৰাশাস্তি, GSTৰ বোজা জাপি দি মানুহৰ ওপৰত আক্ৰমণ, আৰু আমি দেখিবলৈ পাইছোঁ যে প্ৰত্যেকখন গাড়ীৰ ওপৰত, আনকি বেটেৰী ৰিক্সাৰ পৰা আৰম্ভ কৰি ডাঙৰ গাড়ীলৈকে পৰিবহণ কৰৰ যিটো সন্ত্ৰাস, সেই সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে এইবাৰ ৰাইজে গৌৰৱ গগৈক ভোটদান কৰিবৰ কাৰণে, কংগ্ৰেছ দলক ভোটদান কৰিবৰ কাৰণে, বিৰোধী ঐক্যমঞ্চক ভোটদান কৰিবৰ কাৰণে আমি প্ৰস্তুত হোৱা দেখিবলৈ পাইছোঁ। তেওঁলোকে আমাৰ ভগৱানক কিনিব খুজিছে, তেওঁলোকে আমাৰ মানুহৰ মগজুক কিনিব খুজিছে। গতিকে বিজেপি দলৰ বিৰুদ্ধে সকলোকে ঐক্যবদ্ধ হৈ ভোটদান কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। মই হাতজোৰ কৰি আহ্বান জনাইছোঁ, যোৰহাট লোকসভা সমষ্টিৰ সকলো ৰাইজকে আহ্বান জনাইছোঁ যে গৌৰৱ গগৈ হ'ল ভাৰতৰ এজন শ্ৰেষ্ঠ সাংসদ। গৌৰৱ গগৈ হ'ল অসমৰ দিল্লীত এটা ফেচ বা মুখপাত্ৰ, অসমৰ মুখপাত্ৰ হ'ল গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে লোকসভাত ডেপুটি লিডাৰ হিচাপে লোকসভাক নেতৃত্ব দিয়াৰ সুযোগ লাভ কৰিছে। 1947 চনৰ স্বাধীনতাৰ পাছত ৭৬ বছৰৰ পাছত হেম বৰুৱা আৰু দীনেশ গোস্বামীৰ পাছত অসমীয়া জাতিয়ে আটাইতকৈ বাকপটু, আটাইতকৈ ভালকৈ বিতৰ্ক কৰিব পৰা আৰু লোকসভাত
গাম্ভীৰ্যপূৰ্ণ বক্তব্য, হালিম বক্তব্য আৰু গুৰুত্বপূৰ্ণ বক্তব্যৰে লোকসভা কঁপাই দিব পৰা, নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক কঁপাই দিব পৰা বক্তব্য প্ৰদান কৰিব পৰা আৰু দেশ আৰু জনগণৰ স্বাৰ্থত থকা গৌৰৱ গগৈক যাতে সকলোৱে ভোট প্ৰদান কৰে, মই তাৰ কাৰণে বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ। 1947 চনৰ পাছত অসমীয়া যাতে এজনো অকল হেম বৰুৱা আৰু দীনেশ গোস্বামীৰ বাহিৰে আচলতে প্ৰকৃত ভাল সাংসদ আমি এজনো পঠিয়াব পৰা নাছিলোঁ। এটা জাতিৰ কাৰণে এইটো কম দুৰ্ভাগ্যজনক ঘটনা নহয়। ৭৬ বছৰীয়া কাৰ্যকালত এজন ভাল সাংসদ পঠিয়াব নোৱাৰাটো, সাংসদ অধ্যাপক হেম বৰুৱা আৰু দীনেশ গোস্বামীৰ বাহিৰে, মাত্ৰ দুজন সাংসদ পঠিওৱাৰ বাহিৰে বাকী ভাল সাংসদ পঠিয়াব নোৱাৰাটো এটা দুৰ্ভাগ্যজনক ঘটনা। তেনেকুৱা সময়ত এজন প্ৰভাৱশালী সাংসদক আমি এইবাৰ নিৰ্বাচনত ভোট দিবৰ কাৰণে সুযোগ লাভ কৰিছোঁ। তেওঁ হ'ল গৌৰৱ গগৈ। গতিকে গৌৰৱ গগৈক সকলোৱে দলে বলে আহি ভোটদান কৰিবৰ কাৰণে মই সকলোকে বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ। গৌৰৱ গগৈ হ'ল অসমীয়া জাতিৰ এজন প্ৰতিনিধি, দিল্লীত অসমীয়া জাতিৰ প্ৰতিনিধি তেখেত। গৌৰৱ গগৈ হ'ল ভাৰতৰ এজন উদীয়মান ৰাজনীতিক। সুযোগ সুবিধা পালে গৌৰৱ গগৈ হয়তো ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব। যদি কেতিয়াবা সুযোগ সুবিধা পায় গৌৰৱ গগৈ হয়তো ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব। আৰু গৌৰৱ গগৈ যদি কেতিয়াবা প্ৰধানমন্ত্ৰী নহয়ও ভাৰতবৰ্ষৰ এজন গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় মন্ত্ৰী হ'ব। আৰু এইবাৰ যদি গৌৰৱ গগৈ জিকে তেতিয়াহ'লে নিশ্চিতভাৱে গৌৰৱ গগৈ ভাৰতৰ দ্বিতীয় বা তৃতীয় গুৰুত্বপূৰ্ণ কেবিনেট মন্ত্ৰীজন হ'ব। আৰু গৌৰৱ গগৈ জিকাৰ পাছত যদি কেনেবাকে বিজেপি জিকে তেতিয়াহ'লে গৌৰৱ গগৈ হ'ব গোটেই ভাৰতৰ মানুহৰ কণ্ঠ লোকসভাত। গতিকে তেনেকুৱা এজন মানুহক ভোটদান নকৰি যাতে কাঠৰ মূঢ়া এটাক, তপন গগৈ নামৰ এটা কাঠৰ মূঢ়াক যাতে কোনো ভোটদান নকৰে, অকল তপন গগৈ নামৰ অকমান্য এজন সাংসদক যাতে কোনো ভোটদান নকৰে, তাৰ বাবে মই বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ। এজন সাংসদ হ'বৰ কাৰণে তিনিটা কোৱালিটিৰ খুব প্ৰয়োজন। প্ৰথম কথা ভাষা জ্ঞান, যিটো তপন গগৈ একেবাৰে নাই, না হিন্দী ক'ব পাৰে না ইংৰাজী ক'ব পাৰে। দ্বিতীয়টো হ'ল বিষয়বস্তুৰ ওপৰত জ্ঞান। তপন গগৈ গোটেই জীৱনটো চান্দা তুলি থাকোঁতে গ'ল, পঢ়া শুনা কোনোদিনে কৰিবলৈ নাপালে। গতিকে তেওঁৰ বিষয়বস্তু এটাৰ ওপৰত বক্তৃতা দিয়াৰ তেওঁৰ ক্ষমতা নাই। আৰু তৃতীয় বস্তুটো হ'ল যে কলিজাত দম। এজন সাংসদ হ'বৰ কাৰণে তেওঁ হিম্মত থাকিব লাগিব, কথা ক'বৰ কাৰণে তেওঁ সাহস থাকিব লাগিব। যি সাহস তপন গগৈৰ নাই। আপোনালোকে সকলোৱে জানে যে এই সাহস এইকাৰণে নাই, যিজন মানুহে ইমান দিন জাতীয়তাবাদ কৰিছিলে, যিজন মানুহে সদৌখন ছাত্ৰ সন্থা কৰিছিলে, সেইজনে কেৱল আৰু কেৱল ক্ষমতাৰ লোভত তেওঁ হাফ পেণ্ট পিন্ধা পাৰ্টি, গেৰুৱা হাফ পেণ্ট পিন্ধা পাৰ্টি মাৰ্চ পাৰ্চ কৰিবলৈ কাৰণে তেওঁ গুচি গৈছে। তপন গগৈৰ একমাত্ৰ গুণটোৱে হ'ল যে তেওঁ নিজৰ আদৰ্শ ত্যাগ কৰি ক্ষমতাৰ কাৰণে তেওঁ আত্মসমৰ্পণ কৰিব পাৰে। আৰু গৌৰৱ গগৈ আটাইতকৈ ডাঙৰ কোৱালিটিটো হ'ল যে তেওঁ সমগ্ৰ ভাৰতীয় জাতিক প্ৰতিনিধিত্ব কৰি তেখেতৰ কথা ক'ব পাৰে। গতিকে সমগ্ৰ ভাৰত আৰু অসমক প্ৰতিনিধিত্ব কৰা গৌৰৱ গগৈক ভোট নিদি তপন গগৈ নামৰ যাতে কাঠৰ মূঢ়াটোক, তপন গগৈ নামৰ যাতে ভাং কুটা মাৰিডালক যাতে ভোট নিদিয়ে, অকমান্য সাংসদজনক যাতে ভোট নিদিয়ে, মই সকলোকে সেইকাৰণে বিনম্ৰভাৱে প্ৰাৰ্থনা কৰিছোঁ। আমাৰ হাতত দুটা অপশ্যন আছে। এটা হ'ল শ্ৰেষ্ঠ সাংসদজনক আমি জিকাম নে নিকৃষ্ট, এটাও মাত মাতিব নোৱাৰা, শুই থকা, সংসদত শুই থকা, মাখি মাৰি থকা, সংসদত মহ মাৰি থকা, সংসদত শুই থকা, সংসদত নাক ঘৰ ঘৰাই শুই থকা তপন গগৈক আমি ভোট দিম। এই সিদ্ধান্ত ৰাইজে লওক। মই আশা কৰিম যে ৰাইজে নিশ্চয় অসমৰ কাৰণে দপদপাই থকা গৌৰৱ গগৈৰ পক্ষত নিশ্চয় ৰাইজে সিদ্ধান্ত ল'ব। নিশ্চয় ৰাইজে সিদ্ধান্ত ল'ব। এই সিদ্ধান্ত ল'বৰ কাৰণে মই বিনম্ৰভাৱে যোৰহাট লোকসভা সমষ্টিৰ সকলো ৰাইজকে বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ। আহক আমি গৌৰৱ গগৈক এইবাৰ জয়যুক্ত কৰোঁ। এটা কথা মনত ৰাখিব যে গৌৰৱ গগৈক আপোনালোকে ভোট দিয়া মানে ভাৰতবৰ্ষৰ গণতন্ত্ৰ ৰক্ষা কৰিবৰ কাৰণে ভোট দিয়া। গৌৰৱ গগৈক যদি ভোট নিদি এইবাৰ যদি বিজেপি জিকিবলৈ কয়, নৰেন্দ্ৰ মোদীয়ে আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন বদলাই পেলাব। কেৱল আঁচনিৰ টোপ দি, কেৱল জনতাক ব্লেকমেইলিং কৰি। কি বুলি ব্লেকমেইলিং কৰিছে মহিলাসকলক? যে আপোনালোকক লাখপতি বাইদেউ বনাবৰ কাৰণে আমি আপোনালোকক 10,000 টকাকে দিম। 10,000 টকাটো হিমন্ত বিশ্ব শৰ্মাৰ দেউতাকৰ পইচা নহয়, হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ পইচা নহয়, হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ পইচা নহয়, এই পইচা চৰকাৰী টকা। হিমন্ত বিশ্ব শৰ্মাই সেই 10,000 টকাটো দিবৰ কাৰণে বিজেপিৰ মিটিঙত
বাধ্যতামূলকভাৱে আমাৰ মহিলাসকলক এনেকৈ আনি তেওঁলোকক ফটো মাৰি বিজেপিৰ মিটিঙত যে আহিছে এইটো প্ৰমাণ দিবৰ কাৰণে বাধ্য কেতিয়াও কৰিব নোৱাৰে এয়া হ'ল অসমীয়া মহিলাৰ ওপৰত বিজেপিৰ অত্যাচাৰ এয়া হ'ল এটা সৰ্বভাৰতীয় দলৰ এটা সাম্প্ৰদায়িক দলৰ এটা হিন্দুত্ববাদী দলৰ অসমীয়া জাতিৰ ওপৰত আক্ৰমণ এয়া হ'ল অসমীয়া মহিলাৰ ওপৰত নিৰ্যাতন এয়া হ'ল অসমীয়া মহিলাৰ প্ৰতি অপমান আৰু এনেকুৱা অপমান মহিলাসকলক কৰা অপমান যে কেতিয়াবা হিমন্ত বিশ্ব শৰ্মাৰ মিটিঙলৈ যাব লাগিব তাত ফটো মাৰি দিব লাগিব তেতিয়াহে 10,000 টকা পাব কেতিয়াবা পীযুষ হাজৰিকাৰ মিটিঙলৈ যাব লাগিব তাত ফটো মাৰি দিব লাগিব তেতিয়াহে 10,000 টকা পাব কেতিয়াবা আকৌ এজন নতুন চালফা শিৱসাগৰত ওলাইছে চালফা এজন আহি ওলাইছেহি তেওঁ আকৌ শিৱসাগৰৰ পৰা ইলেকশ্যন খেলিবৰ কাৰণে সপোন দেখিছে সেই চালফাজনৰ মিটিঙত গৈও আকৌ তেওঁ উপস্থিত হ'ব লাগিব আৰু সেই মিটিংখনৰ পৰা ফটো মাৰি দিব লাগিব আৰু বাধ্যতামূলকভাৱে ফটো মাৰি দিব লাগিব এনেকুৱা ধৰণে মহিলাসকলৰ ওপৰত যি অত্যাচাৰ নমাই আনিছে সেই অত্যাচাৰ আমি দেখিছোঁ 10,000 টকা পোৱাৰ আগতে এগৰাকী মহিলাৰ 7যোৰকৈ চেণ্ডেল ছিগি গৈছে 7যোৰ মানকে চেণ্ডেল ছিগি গৈছে কেৱল বিজেপিৰ মিটিঙলৈ যাব লাগে বিজেপিৰ মিটিঙলৈ যাব লাগে বিজেপিৰ মিটিঙলৈ কেতিয়াবা অমৃত বৃক্ষ কৰিবলৈ যাব লাগে কেতিয়াবা অমৃত কলহ কৰিবলৈ যাব লাগে এটাৰ পাছত আটো অসমীয়া মহিলাৰ ওপৰত নিৰ্যাতন চলাইছে বিজেপিয়ে মই অসমৰ প্ৰত্যেকগৰাকী মহিলাক এটো প্ৰত্যয় নিয়াব খোজো যে আপোনালোকে বিজেপিৰ মিটিঙলৈ যোৱাৰ কোনো প্ৰয়োজন নাই 10,000 টকা পাবৰ কাৰণে 10,000 টকা পাবৰ কাৰণে কেৱল আৰু কেৱল দুটা শৰ্ত পূৰণ কৰিব লাগে আপুনি আত্মসহায়ক গোটৰ সদস্য হ'ব লাগে আৰু আপোনাৰ আত্মসহায়ক গোটটো ৰেজিষ্টাৰ্ড হ'ব লাগে আৰু 2 নম্বৰ আপুনি এখন ফৰ্মত এখন কাগজত লিখি দিব লাগে যে এই 10,000 টকাটোৱে আপুনি কি কি আঁচনি ল'ব আপুনি মুৰ্গী পুহিব নে আপুনি হাঁহ পুহিব নে আপুনি গাহৰি পোৱালি পুহিব নে ছাগলী পোৱালি পুহিব সেইটো কেৱল লিখি দিব লাগে তাৰ বাহিৰে হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানী তেওঁলোকক কেতিয়াও তেল মৰাৰ তেওঁলোকৰ মিটিঙলৈ যোৱাৰ কোনো প্ৰয়োজন নাই আৰু এনেকৈ যিধৰণে মহিলাসকলৰ ওপৰত অসমৰ মহিলাসকলৰ ওপৰত অত্যাচাৰ কৰিছে সেই অত্যাচাৰৰ পুতক তুলিবৰ কাৰণে মই অসমৰ প্ৰত্যেকগৰাকী মহিলাকে প্ৰত্যেকগৰাকী সচেতন মহিলাকে মই এই সময়ত আহ্বান জনাইছোঁ প্ৰত্যেকগৰাকী মহিলাক মই আপোনালোকক আশ্বস্ত কৰিব খোজো যে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিয়ে পদুম ফুলে কোনো পধ্যে অৰুণোদয় দিব নোৱাৰে বিজেপিয়ে কোনো ৰাজনৈতিক দলে সেয়া বিজেপিয়ে হওক কংগ্ৰেছে হওক কোনো ৰাজনৈতিক দলে কেতিয়াও চৰকাৰী ধন দিব নোৱাৰে চৰকাৰী ধন দিব পাৰে কেৱল আৰু কেৱল চৰকাৰে আৰু চৰকাৰৰ টকা পাবৰ কাৰণে কেতিয়াও বিজেপিৰ মিটিঙত যোৱাৰ কোনো প্ৰয়োজন নাই আমাৰ বিধানসভাত সিদ্ধান্ত গ্ৰহণ কৰিছে আমাৰ বিধানসভাৰ 126 জন এমএলএ সিদ্ধান্ত গ্ৰহণ কৰিছে বিধানসভাৰ সিদ্ধান্ত এইটো যে যিয়ে যাৰ হাততে ৰেচন কাৰ্ড আছে অসমৰ প্ৰত্যেকটো পৰিয়ালৰ মহিলাবিলাকে অৰুণোদয় পাব গতিকে অৰুণোদয় পাবৰ কাৰণে বিজেপিক তেল মৰাৰ কোনো প্ৰয়োজন নাই আমাৰ বিধানসভাৰ সিদ্ধান্ত যে যাৰ ৰেচন কাৰ্ড আছে নিৰ্বাচনৰ পাছত সকলো পৰিয়ালে তেওঁ বিজেপি কৰক তেওঁ কংগ্ৰেছ কৰক তেওঁ এজিপি কৰক তেওঁ ৰাইজৰ দল কৰক তেওঁ এজেপি কৰক যি দলে নকৰক লাগিলে তেওঁ প্ৰত্যেকে তেওঁলোকে এবাৰ তেওঁলোকে অৰুণোদয় পাব যদিহে ৰেচন কাৰ্ড আছে গতিকে বিজেপি দলৰ যি অত্যাচাৰ অৰুণোদয় দিয়াৰ নামত যি অত্যাচাৰ সেই অত্যাচাৰ সহ্য নকৰিবৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ আমি দেখিছোঁ যে আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিত নামঘৰে টকা বিলাই ফুৰিছে কোনোবা নামঘৰটোত 5,000 টকা দিছে কোনোবাটোত 20,000 টকা দিছে আৰু তাৰপিছত কোনোবাটোত 25,000 টকাকৈ নামঘৰত দিছে মই অসমৰ ৰাইজক অনুৰোধ কৰিব খোজো যে ভগৱানৰ মন্দিৰত ভগৱানৰ নামঘৰত এনেকৈ ব্যভিচাৰীসকলৰ টকা লগোৱাটো কেতিয়াও উচিত নহয় এই সাম্প্ৰদায়িকসকলৰ যি নামঘৰক নাকচ কৰি দিব খোজে যি আমাৰ মহাপুৰুষীয় পৰম্পৰাক অন্যায় কৰিব খোজে যি বাহিৰৰ পৰা অনা ধৰ্মক ইয়াত জাপি দিব খোজে যি উত্তৰ ভাৰতীয় ধৰ্মক ইয়াত জাপি দিব খোজে হিন্দুত্ববাদী আদৰ্শক ইয়াত জাপি দিব খোজে অথচ আমি মহাপুৰুষীয় ভক্তিবাদী পৰম্পৰাৰে অসমীয়া জাতি ইয়াতে আমি ধৰ্ম পালন কৰোঁ তো গতিকে আমাৰ নামঘৰৰ ওপৰত মাত্ৰ টকা 25,000 দি আমাৰ নামঘৰৰ গোটেই সমাজখনক কিনিবৰ কাৰণে বিজেপিয়ে যি কাম কৰিব খুজিছে তাত পতিয়ন নাযাবলৈ আৰু যি নামঘৰত এনেকৈ বিজেপিয়ে টকা দিছে তাৰ সমগ্ৰ নামঘৰৰ যিমানবিলাক মানুহ আছে সকলো পৰিয়ালে বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিব লাগে বুলি মই আহ্বান জনাইছোঁ বদলাই পেলাই আমাৰ দেশৰ ধৰ্ম নিৰপেক্ষতা আৰু আমাৰ দেশৰ গণতান্ত্ৰিক চৰিত্ৰ নাইকিয়া কৰি পেলাম আমি এতিয়া পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশ আৰু 2024 চনৰ নিৰ্বাচনত যদি বিজেপিয়ে চৰকাৰ কৰে আমি হৈ যাম পৃথিৱীৰ বৃহত্তম ধৰ্মীয় মৌলবাদী দেশ
বিজেপিয়ে সংবিধান সলনি কৰি বিজেপি আমাৰ দেশৰ সংবিধান বদলাই আমাৰ দেশখনক গণতান্ত্ৰিক অৱস্থাৰ পৰা স্বৈৰতান্ত্ৰিক এককেন্দ্ৰিক একদলীয় ব্যৱস্থালৈ পৰিণত কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে তেওঁলোকে যি কথা কৈ আছে এক দল এক নিৰ্বাচন বুলি যি কৈ আছে কি এক দেশ এক নিৰ্বাচন এক দেশ এক নিৰ্বাচনৰ অৰ্থটোৱে হ'ল যে আমাৰ দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটোক নাইকিয়া কৰা আৰু আমাৰ দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটোক নাইকিয়া কৰি একে ৰাতিৰ ভিতৰত এটা দলক নিৰ্বাচনত জয়ী কৰাই গোটেই ভাৰতৰ সংবিধানখন বনাই পেলাবৰ কাৰণে ষড়যন্ত্ৰ ৰচনা কৰে বদলাই পেলাবৰ কাৰণে ষড়যন্ত্ৰ ৰচনা কৰে গতিকে এক দেশ এক নিৰ্বাচন এই নিৰ্বাচনত জিকিলে বিজেপিয়ে কৰিবলগীয়া আটাইতকৈ ডাঙৰ এজেণ্ডাটো হ'ল এক দেশ এক নিৰ্বাচন অৰ্থাৎ দেশখনত একেলগতে বিধানসভা নিৰ্বাচন একেলগতে লোকসভা নিৰ্বাচন হ'ব আৰু একেলগতে বিধানসভা আৰু একেলগতে লোকসভা নিৰ্বাচন হ'লে লোকসভা ৰাজ্যসভা আৰু বিধানসভাবিলাক আটাইবিলাক একেলগতে এটা দলে দখল কৰিব পাৰিব আৰু এটা দলে তেতিয়া ভাৰতৰ সংবিধানৰ মূল পৰিকাঠামো সলনি কৰিব পাৰিব আপোনালোকে সকলোৱে জানে যে মূল পৰিকাঠামো সলনি কৰি দিবৰ কাৰণে লোকসভাত সংবিধান সংশোধনী প্ৰস্তাৱ পাছ হ'ব লাগিব ৰাজ্যসভাত সাংবিধানিক সংশোধনী প্ৰস্তাৱ পাছ হ'ব লাগিব আৰু 50% ৰাজ্যৰ বিধানসভাত সেই সংশোধনী পাছ হ'ব লাগিব সেইকাৰণে তেওঁলোকে এক দেশ এক নিৰ্বাচনৰ কথা কৈ আছে আৰু এক দেশ এক নিৰ্বাচন অহা মানে আমাৰ দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটো উফৰি গৈ ইয়াক ধৰ্মীয় মৌলবাদী দেশত পৰিণত কৰা সেইকাৰণে গৌৰৱ গগৈ ভোট দিয়া মানে দেশখন বচোৱা গৌৰৱ গগৈ ভোট দিয়া মানে গণতন্ত্ৰক বচোৱা গৌৰৱ গগৈ ভোট দিয়া মানে সংবিধানখন বচোৱা গৌৰৱ গগৈ ভোট দিয়া মানে আমাৰ দেশৰ সম্পত্তি বিক্ৰী কৰাৰ বাৰণ কৰা গৌৰৱ গগৈ ভোট দিয়া মানে মূল্য বৃদ্ধিৰ বিৰুদ্ধে ভোট দিয়া গৌৰৱ গগৈ ভোট দিয়া মানে এজন স্বাভিমানী অসমীয়াক ভোট দিয়া গৌৰৱ গগৈ ভোট দিয়া মানে এটা সাম্প্ৰদায়িক দলক পৰাভূত কৰি ভাৰতবৰ্ষত এখন ধৰ্মনিৰপেক্ষ চৰকাৰ গঠন কৰিবৰ কাৰণে ভোটদান কৰা সেইকাৰণে মই সকলোকে গৌৰৱ গগৈ ভোটদান কৰিবৰ কাৰণে বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ মই অখিল গগৈ হিচাপে আৰু ৰাজ্যৰ দলৰ সভাপতি হিচাপে দুজন গগৈ অসম বিধানসভাত মই অখিল গগৈ থাকিব খোজোঁ আৰু অসম বিধানসভাত হিমন্ত বিশ্ব শৰ্মাক কাবু কৰিবৰ কাৰণে মই অখিল গগৈ এজনে যথেষ্ট এজন অখিল গগৈ হিমন্ত বিশ্ব শৰ্মাক অসম বিধানসভাৰ অন্ততঃ তেওঁৰ চৰিত্ৰ উন্মুক্ত কৰি দিবলৈ সক্ষম হৈছোঁ অসম বিধানসভাত অন্ততঃ এজন অখিল গগৈ থাকিয়ে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক কপাই দিবৰ কাৰণে ভয় খুৱাই দিবৰ কাৰণে সন্ত্ৰাসিত কৰি দিবৰ কাৰণে সক্ষম হৈছোঁ আৰু দুজন গগৈ গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ এই দুজন গগৈক লাগে আমাৰ সংসদত যদি লুৰিণজ্যোতি গগৈ আৰু লুৰিণজ্যোতি গগৈ আৰু যদি গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈ যদি এই দুইজন গগৈক আমি যদি লোকসভালৈ পঠিয়াব পাৰোঁ তেতিয়াহ'লে ভাৰতৰ লোকসভাখন অসমীয়া মানুহৰ দখললৈ আহিব বুলি আমি বিশ্বাস কৰিব পাৰোঁ সেইকাৰণে অসমৰ মানুহে যি তিনি গগৈৰ কথা কয় অসমৰ মানুহে ভাবে বহুত মানুহে ভাবে যে এই তিনি গগৈৰ প্ৰতীক নহয় গগৈ মানুহৰ প্ৰতীক নহয় এই তিনি গগৈ হ'ল অসমক বিজেপিৰ বৰ্ণবাদী সাম্প্ৰদায়িক চৰকাৰখনৰ পৰা ৰক্ষা কৰাৰ এটা প্ৰতীক এটা জাতীয় প্ৰতীক যদি সঁচাকৈ আপোনালোকৰ এই তিনি গগৈৰ ওপৰত আস্থা আছে মই বিনম্ৰভাৱে প্ৰাৰ্থনা কৰোঁ যে এজন গগৈ অখিল গগৈ মই বিধানসভাত থাকিব খোজোঁ আৰু গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈক আপোনালোকে লোকসভালৈ পঠিয়াই দিয়ক তেতিয়াহ'লে ভাৰতৰ লোকসভাখনতো আমাৰ দুজন অসমীয়াই দপদপাই থাকিব পাৰিব যদি আমাৰ চৰকাৰ হয় ইণ্ডিয়া বা কংগ্ৰেছৰ তেতিয়াহ'লে গৌৰৱ গগৈ ভাৰতৰ দ্বিতীয় বা তৃতীয়জন গুৰুত্বপূৰ্ণ মন্ত্ৰী হ'ব তেওঁ হয়তো হোম মিনিষ্টাৰ বা ফৰেইন এফেয়াৰ্ছ মিনিষ্টাৰ হৈ যাব আৰু আমি দাবী জনাম যে লুৰিণজ্যোতি গগৈকো ইতিমধ্যে মই কেন্দ্ৰীয় AICC-কো কৈছোঁ যদি লুৰিণজ্যোতিক আমি ইয়াৰ পৰা পঠিয়াব পাৰোঁ লুৰিণজ্যোতিকো ডেফিনেটলি আমাৰ কেবিনেটত স্থান দিব লাগে গতিকে এই মুহূৰ্তত আমি দেখিবলৈ পাইছোঁ যে বিজেপিয়ে কি কৰিছে বিজেপিয়ে অৰুণোদয় ফৰ্ম বিলাই মানুহৰ পৰা ভোট ল'ব খুজিছে বিজেপিয়ে লাখপতি বাইদেউ বনাম বুলি কৈ ব্লেকমেইলিং কৰি ভোট ল'ব খুজিছে বিজেপিয়ে নামঘৰে টকা বিলাই মানুহৰ পৰা পইচা ভোট ল'ব খুজিছে বিজেপিয়ে প্ৰত্যেকটো পৰিয়ালত 1000 টকা 500 টকাকে বিলাই আছে আৰু আমি জানিব পৰা মতে কালিৰ পৰা বিজেপিয়ে ভোটাৰবিলাকৰ বেংক একাউণ্টৰ নম্বৰ লৈছে বিজেপিয়ে গুগল পে নম্বৰ আৰু বেংক একাউণ্টৰ নম্বৰ লৈছে বিজেপিয়ে হয়তো আজিৰ ভিতৰত বা কাইলৈৰ ভিতৰত গুগল পে বা বেংক একাউণ্টৰ জৰিয়তে
যোৰহাট লোকসভা সমষ্টিৰ হাজাৰ হাজাৰ মানুহক হয়তো পে'মেণ্ট কৰিব, 2 নম্বৰী টকা দিব। মানুহৰ লগত ৰাম মন্দিৰৰ কোনো সম্পৰ্ক নাই। হে, অসমীয়া মানুহৰ লগত সম্পৰ্ক আছে নামঘৰৰ। আমি শংকৰী পৰম্পৰাত বিশ্বাস কৰোঁ, আমি মহাপুৰুষীয় পৰম্পৰাত বিশ্বাস কৰোঁ, আমি ভক্তিবাদত বিশ্বাস কৰোঁ, আমি শংকৰদেৱ আৰু মাধৱদেৱক আমি গুৰু হিচাপে মানো। আমাৰ বিশেষকৈ মই যিটো কাষ্টত বিলং কৰোঁ, মই আহোম কাষ্টৰ মানুহ। মোৰ কাষ্টৰ মানুহৰ কাৰণে তাৰমানে যিহেতু আমি একদম শ্ৰমজীৱী মানুহ, আমি কাম কৰি খোৱা মানুহ, সকলো শ্ৰমজীৱী মানুহৰ কাৰণে ইমান এইবিলাকত লাগি থাকিবলৈ সময় নাথাকে। আমি একবাৰ ভগৱানৰ নাম লৈ দিওঁ। শংকৰদেৱে সেইটোকে কৈছে যে তুমি এইবিলাক কৰি থকা, যাগ যজ্ঞ কৰি থকা দৰকাৰ নাই, মাজত মানুহ সোমোৱাৰ দৰকাৰ নাই, মাজত পাণ্ডা সোমোৱাৰ দৰকাৰ নাই, ভগৱানক পাবৰ কাৰণে পাণ্ডাক পইচা দিয়াৰ দৰকাৰ নাই। হিমন্ত বিশ্ব শৰ্মা নিজে পাণ্ডাৰ ফেমিলি আছিলে নহয়, গতিকে তেওঁ সদায় যাগ যজ্ঞৰ কথা কৈ থাকে। মই হলো আহোম ফেমিলিৰ পৰা যোৱা মানুহ। মই নামঘৰত মূৰটো দুৱাই যাওঁ, সদায় যিফালে যাওঁ নামঘৰত মূৰটো দুৱাই যাওঁ। গতিকে লগে লগে মই ভগৱানক পাই গ'লোঁ। আৰু মই নিজৰ ভিতৰতে ভগৱানক পুহিয়ে ৰাখিছোঁ। অনবৰতে মই ভগৱানৰ নাম লওঁ যেতিয়াই মন যায়। আৰু মই ইমান পাপ কৰা নাই যে হিমন্ত বিশ্ব শৰ্মাৰ নিচিনাকে, হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা মই ইমান পাপী নহয় যে মোক কোটি কোটি টকা খৰচ কৰি যাগ যজ্ঞ পাতি থাকিব লাগে। আৰু কোনোবা পাণ্ডাৰ পৰা মই আশীৰ্বাদ লৈ মই ভগৱানক পাব লাগিব, এইটো এনেকুৱা ধৰণৰ কাম কৰাৰ মোৰ কোনো প্ৰয়োজন নাই। মই জাষ্ট ভগৱানৰ নাম এটা লৈ দিওঁ, মোক ভগৱানে সদায় প্ৰাপ্তি দি আছে। নহ'লেতো হিমন্ত বিশ্ব শৰ্মাই মোকতো গোটেই জীৱন জেলত দিব খুজিছিলে, আৰু কা আন্দোলনৰ সময়ত গুলিয়াই মাৰিব খুজিছিলে হিমন্ত আৰু সৰ্বানন্দলৈ। মোক অমিত শ্বাহ, হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দই মোক গুলিয়াই মাৰিব খুজিছিলে। বচালে কোনে? বচালে অসমৰ জনতাই, আৰু বচালে এই যে মই নামঘৰত মূৰটো দুপিয়াও, সেইকাৰণে মোক আছে। তেওঁৰ নিচিনাকে মই ইমান পাপ কৰি থোৱা নাই। অসমৰ আটাইতকৈ ডাঙৰ পাপিষ্ঠজনৰ নাম হিমন্ত বিশ্ব শৰ্মা, হয়নে নহয় কওক আপোনালোকে? হয়নে নহয়? চব চাইডৰ পৰা আপোনালোকে চব হয়নে নহয় চাওক আপোনালোকে। তো গতিকে তেওঁ 5 কোটি টকা খৰচ কৰি যাগ যজ্ঞ পাতিব পাৰে। কি যজ্ঞ পাতে যে উত্তৰ গুৱাহাটীত যে কিবা কিবি যজ্ঞ পাতে তেওঁলোকে, এই যজ্ঞ তেওঁলোকে ক'ৰ পৰা আনিব? উত্তৰ প্ৰদেশৰ পৰা আনিব, হাৰিয়ানাৰ পৰা তেওঁলোকে হেৰি লৈ আহে, কি কয় এইবিলাক পণ্ডিত লৈ আহে। তো আমাক দৰকাৰ নাই। আমি অসমীয়া মানুহ, আমাৰ ঘৰৰ সন্মুখত সদায় এটা নামঘৰ থাকে, বা আমাৰ নিজৰ ঘৰতে এটা নামঘৰ থাকে। সেই নামঘৰটোত আমি এনে মূৰটো দুৱাই দিওঁ, হৈ গ'ল, ভগৱানে আমাক লগে লগে ভাল পাই গ'ল। কাৰণ আমি শ্ৰম কৰি খাইছোঁ, 2 নম্বৰী কৰি খোৱাই নাই। আমি ৰাইজৰ কাৰণে কাম কৰিছোঁ, আমি 2 নম্বৰী ৰাস্তাত কোনোদিন যোৱাই নাই। গতিকে আমাক ভগৱানে বেয়াই নাপায়। তেওঁকতো ভগৱানে, তেওঁতো চাগে ভগৱানৰ সন্মুখত থিয় হৈনো কি কয় মই সেইটোহে ভাবি আছোঁ। তেওঁ যদি ভগৱানৰ ওচৰত যায়, গডৰ ওচৰত যায়, আল্লাহৰ ওচৰত যায়, পৃথিৱীৰ সকলো ভগৱানৰ ওচৰত হিমন্ত বিশ্ব শৰ্মা গ'লেও তেওঁ পাপক খণ্ডন কৰিব নোৱাৰে, তেওঁ যিমান পাপ কৰিছে। আৰু মোৰ কাৰণে কামাখ্যা মন্দিৰলৈ নগ'লেও, মইতো যাওঁ 3 দিন 4 দিন মান এতিয়ালৈকে কামাখ্যা মন্দিৰ গৈছোঁ বাৰু। কিন্তু মোৰ নামঘৰতে আৰু মোৰ অন্তৰত থকা ভগৱানে মোক বচাই দিব। মোক ইয়াতকৈ আৰু বেছি প্ৰয়োজন নাই। হিমন্ত বিশ্ব শৰ্মাই এইবিলাক হিন্দুত্ববাদী ৰাজনীতি কৰিবৰ কাৰণে তেওঁ এইবিলাক 2 নম্বৰী কৰি থাকক, মোক এইবিলাক কোনো প্ৰয়োজন নাই। ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে ইতিমধ্যে একদম তাতে পলাৰাইজ হৈ গৈছে। ইতিমধ্যে তাতে মানুহে সিদ্ধান্ত গ্ৰহণ কৰি গৈছে যে গাঁৱৰ সকলো মানুহে, কোনোবা কোনোবা গাঁৱততো এনেকুৱা হৈছে যে এখন গাঁৱৰ 100% মানুহে লুৰিণজ্যোতি গগৈক ভোট দিব। 100% মানুহে লুৰিণজ্যোতি গগৈক। 2004 চনৰ নিৰ্বাচনটো সৰ্বানন্দ সোণোৱালে খেলিছিলে। কি বুলি কৈছিলে? যদি খোৱা অসমীয়া সৰ্বানন্দক ভোট দিয়া। এইবাৰ কিন্তু একদম 100% ওলোটা। যদি খোৱা বহিৰাগত সৰ্বানন্দক ভোট দিয়া। এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু লুৰিণজ্যোতিৰ ক্ষেত্ৰত দেখা গৈছে যে যদি খোৱা অসমীয়া লুৰিণজ্যোতিক ভোট দিয়া, এনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছে। দীৰ্ঘদিন ধৰি সৰ্বানন্দ সোণোৱালে অসমীয়া জাতিক যি ধৰণে ব্যৱহাৰ কৰিলে, কেতিয়াবা মৰাণ বিধানসভা সমষ্টিত, কেতিয়াবা ডিব্ৰুগড় লোকসভা সমষ্টিত, কেতিয়াবা লখিমপুৰ লোকসভা সমষ্টিত, কেতিয়াবা মাজুলী বিধানসভা সমষ্টিত, বিভিন্ন সময়ত যি ধৰণে অসমীয়া মানুহক সৰ্বানন্দ সোণোৱালে ব্যৱহাৰ কৰিলে, এতিয়া সকলোৱে গম পাই গ'ল যে সৰ্বানন্দ সোণোৱাল নামৰ এই স্বাৰ্থপৰ মানুহজনে কাৰো স্বাৰ্থ পূৰণ নকৰে। তেওঁ কেৱল ব্যক্তিগত স্বাৰ্থৰ কাৰণে, তেওঁৰ নিজৰ ব্যক্তিগত ক্ষমতাৰ কাৰণে, তেওঁৰ ব্যক্তিগত আকাংক্ষা পূৰণ কৰিবৰ কাৰণে জনতাক ব্যৱহাৰ কৰে। আৰু সেইকাৰণে
100% খিলঞ্জীয়া জনতাই এইবাৰ সৰ্বানন্দ সোণোৱালক ভৰ্জন কৰিছে মই নিজে যেতিয়া লুৰিণজ্যোতি গগৈৰ শেষৰ এটা দিনৰ মাৰাথান প্ৰচাৰ অভিযানত আছিলোঁ দেখা গৈছে যে মানুহে নিজে খৰচ কৰি মটৰচাইকেল ৰেলী কৰিছে নিজে গাড়ী লৈ লৈ মিটিঙলৈ আহিছে আৰু আমাৰ হাততে লুৰিণজ্যোতিৰ কাৰণে পইচা তুলি দিছে সেইকাৰণে আমি খাটাং হৈছোঁ যে লুৰিণজ্যোতি গগৈ এবাৰ ডিব্ৰুগড় লোকসভা সমষ্টিত জিকাটো প্ৰায় খাটাং মই এই মুহূৰ্তত উজনি অসমৰ ৰাইজক এই মুহূৰ্তত বিশেষভাৱে ডিব্ৰুগড় সমষ্টিৰ ৰাইজক আৰু যোৰহাট লোকসভা সমষ্টিৰ ৰাইজক মই বিনম্ৰভাৱে প্ৰাৰ্থনা কৰিব খুজিছোঁ যে 5জন শ্বহীদক হত্যা কৰা হিমন্ত বিশ্ব আৰু সৰ্বানন্দ সোণোৱালৰ চৰকাৰক বিদেশীৰ বোজা জাপি দিব খোজা নৰেন্দ্ৰ মোদীৰ এই বিজেপি দলক এবাৰ সকলোৱে আমি প্ৰকৃত শিক্ষা দিওঁ আহক এয়া প্ৰতিশোধ লোৱাৰ সময় এয়া বিজেপি দলক অত্যাচাৰী বিজেপি দলক উচিত শিক্ষা দিয়াৰ সময় এয়া অত্যাচাৰী বিজেপি দলৰ বিৰুদ্ধে আমাৰ জীৱনৰ সৰ্বস্ব উজাৰি দি বিজেপিক পৰাভূত কৰাৰ সময় এয়া হ'ল পাৱাৰ অফ কমন পিপুল বা সাধাৰণ মানুহৰ ক্ষমতা প্ৰদৰ্শনৰ সময় ইমান দিন হিমন্তই আমাক নচুৱালে কেতিয়াবা অৰুণোদয় ভুৱা ফৰ্ম উলিয়াই লৈ নচুৱালে আপোনালোকে সকলোৱে জানে যে অৰুণোদয় যিখন ফৰ্ম বিজেপি দলে এতিয়া বিতৰণ কৰিছে এইটো 100% ভুৱা ফৰ্ম কেলে ভুৱা ফৰ্ম যে অৰুণোদয়ৰ চৰকাৰী ফৰ্মত সদায় আমি দেখিবলৈ পাওঁ যে তাতে অশোক স্তম্ভ থাকে কিন্তু বিজেপিয়ে দি ফুৰা বিতৰণ কৰি ফুৰা যিখন ফৰ্ম সেইখনত পদুম ফুল আছে পদুম ফুলেতো আৰু কেতিয়াও অৰুণোদয় দিব নোৱাৰে দ্বিতীয় বস্তুটো হ'ল যে বিজেপিয়ে বিতৰণ কৰি থকা আপোনালোকে অৰুণোদয় ফৰ্মখন চাওক মই মহিলাসকলক কৈছোঁ আপোনালোকে অৰুণোদয় ফৰ্মখন চাওক অৰুণোদয়ৰ কাৰণে আটাইতকৈ বেছি প্ৰয়োজনীয় বস্তুটোৱে হ'ল বেংক একাউণ্ট কিন্তু বিজেপিৰ যিখন অৰুণোদয় ফৰ্ম এইখনত বেংক একাউণ্টৰ নাম্বাৰটো ভৰাবৰ কাৰণে কোনো জাগা নাই তাৰমানে 2 নম্বৰ কৰিবলৈ যাওঁতে খৰধৰ কৰিবলৈ যাওঁতে ভুৱা অৰুণোদয় ফৰ্ম উলিয়াবলৈ যাওঁতে 2 নম্বৰী অৰুণোদয় ফৰ্ম নকলি অৰুণোদয় ফৰ্ম উলিয়াবলৈ যাওঁতে ফেক অৰুণোদয় ফৰ্ম উলিয়াবলৈ যাওঁতে তেওঁলোকে বেংক একাউণ্টৰ কাৰণে জাগা ৰাখিবলৈকে থাকিব মই কালি এটা বাক্য কৈছিলোঁ এই বাক্যটোৱে চাগে একদম কেইজনমান মানুহৰ কাৰণে অসমৰ কাৰণে একদম প্ৰপাৰ বাক্য যে অসমৰ মুখ্যমন্ত্ৰীয়ে নকয় কি ছাগলীয়ে নাখায় কি এইটোৱে চাগে একদম মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে আটাইতকৈ প্ৰপাৰ বাক্য আটাইতকৈ শুদ্ধ বাক্য অসমৰ মুখ্যমন্ত্ৰীজন মানে তিনতালীয়া নহয় মানে একেবাৰে বহুতালীয়া এনেকুৱা মুখ্যমন্ত্ৰী অসমৰ ইতিহাসত কেতিয়াও জন্ম হোৱা নাছিলে যিকোনো এজন মুখ্যমন্ত্ৰীৰ এটা সাংবিধানিক পদমৰ্যাদা থাকে আৰু যিকোনো এজন মুখ্যমন্ত্ৰীয়ে কথা কোৱাৰ এটা সম্ভ্ৰম থাকে আমি এনেকুৱা এজন পাতল এনেকুৱা এজন তৰল এনেকুৱা এজন হপলেছ এনেকুৱা এজন 2 নম্বৰী আৰু এনেকুৱা এজন 14 নম্বৰী মুখ্যমন্ত্ৰীক আমি আৰু মুখ্যমন্ত্ৰী পতাও নাছিলোঁ অৱশ্যে মুখ্যমন্ত্ৰী পাতিলোঁ যিজন মানুহে যিকোনো সময়তে যিকোনো ধৰণৰ পাতল কথাৰে সমাজত বিষবাষ্প বিয়পাই থাকে মানে যেতিয়া মানুহ এজন 2 নম্বৰী থাকে নহয় তেওঁ নিজকো আন সকলোকে 2 নম্বৰী বুলি ভাবি থাকে হিমন্ত বিশ্ব শৰ্মা আপোনালোকে নিজে দেখিছে হিমন্ত বিশ্ব শৰ্মা অসমৰ আটাইতকৈ 2 নম্বৰী মানুহ তেওঁ আপোনালোকে নিজেই জানে যে তেওঁ চাৰদা কেলেংকাৰীৰ তেওঁ অভিযুক্ত তেওঁ লুই বাৰ্জাৰ কেলেংকাৰীত তেওঁ অভিযুক্ত তেওঁ এনচি হিলছ কেলেংকাৰী 1000 কোটি টকীয়া কেলেংকাৰীত তেওঁ অভিযুক্ত তেওঁ APSC কেলেংকাৰীত তেওঁ অভিযুক্ত তেওঁ মানৱেন্দ্ৰ শৰ্মা হত্যাকাণ্ডত তেওঁ অভিযুক্ত তাৰপিছত ইঞ্জিনিয়াৰ দাসৰ ঘৰৰ পৰা পইচা তুলি আলফাৰ নামত পইচা তুলিবলৈ গৈ আলফাৰ নামত পইচাটো এক্সটৰ্চন পইচা কাঢ়ি আনিবলৈ ডকাইতি কৰিবলৈ যোৱাৰ কাৰণে তেওঁক একদম কাপোৰ খুলি পুলিচে পিটিছিলে আপোনালোকে সকলোৱে জানে অসমৰ মুখ্যমন্ত্ৰী এতিয়া নহয় এতিয়া মুখ্যমন্ত্ৰী তেওঁ কাপোৰ খুলি পিটিছিলে আৰু 3 মাহ তেওঁক কাৰাগাৰত ৰাখিছিলে গতিকে তেওঁৰ ইতিহাসটো হ'ল আটাইতকৈ অসমৰ ইতিহাসৰ আটাইতকৈ কলংকিত ইতিহাস গতিকে যদি কোনোবা হৰেক মাল আছে কোন হৰেক মাল চাব দেই প্ৰথমতে আছু তাৰপিছত AGP তাৰ আগতে আকৌ আলফাৰ নামত পইচা তুলি কিমান খালেতো খালে তাৰপিছত আকৌ
একদম কাপোৰ খুলি পিটনো পালে তাৰপিছত AGP তাৰপিছত তেওঁ AGPৰ পিছত কি হৈ গ'ল AGPৰ পিছত তেওঁ কংগ্ৰেছৰ পিছত BJP এতিয়া অকল লাষ্ট AIDFটোত যদি সোমাই দিয়ে তেতিয়াহ'লে আৰু তেওঁ প্ৰপাৰ হৰেক মালটো হৈ পৰিব হয়নে নহয় কওক হিমন্ত বিশ্ব শৰ্মা একদম প্ৰপাৰ হৰেক মাল বুলি যাক কয় আৰু হে গতিকে মই ভাবোঁ যে অসমৰ একমাত্ৰ হৰেক মাল অসমৰ ৰাজনীতি জগতৰ একমাত্ৰ হৰেক মালটোৰ নাম হিমন্ত বিশ্ব শৰ্মা তেওঁ পৃথিৱীৰ 2 নম্বৰী মানুহ আৰু অসমৰ ইতিহাসত এনেকুৱা 2 নম্বৰী পলিটিচিয়ান কেতিয়াও জন্মই হোৱা নাছিল আগতে